Welcome back to the DS Auto, the Perfume Secret. আজি আকৌ এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ আপোনালোকৰ ওচৰত লং লাষ্টিং পাৰফিউমটো লং লাষ্টিং বনাব যেনেকৈ 2 দিন যাওক 3 দিন যাওক চোৱা পাৰফিউম বনোৱা 2 দিন 3 দিন যোৱা পাৰফিউম কিছুমান পাৰ্টিকুলাৰ পাৰফিউম আছে সব পাৰফিউমত এইটো পচিবল নহয় কি 2 দিন মই কৰি দিম যেনেকৈ একুৱাজিও বা আৰমানি তাৰ অৰিজিনেল যি কোম্পানীয়ে বনায় এইটো ফ্ৰেগ্ৰেন্স যায় 4 ঘণ্টা তো মোৰ ফ্ৰেগ্ৰেন্সটো কেনেকৈ যাব 8 ঘণ্টা বা কেফে ৰ'জ টম ফৰ্ডৰ এইটো যায় 4 ঘণ্টা অৰিজিনেল তো এইটো পাৰফিউম ল'লে মোৰ কেনেকৈ যাব 8 ঘণ্টা তো একোৱা মিন্স মই কি কৰোঁ একুৱাজিও আৰমানি যি 4 ঘণ্টা যায় 6 ঘণ্টা যায় মই তাৰ আটাৰ অইল দি দিওঁ কাষ্টমাৰক আটাৰ অইলটো বেছি লাষ্টিং থাকে যেনে পাৰফিউমত যাব 4 ঘণ্টা তো আটাৰ অইলত যাব 6 ঘণ্টা টম ফৰ্ডৰ কেফে ৰ'জ যি যায় 4 ঘণ্টা এইটো আটাৰ অইল ইউজ কৰিলে যাব 8 ঘণ্টা ইমানে হ'ব ডিফাৰেঞ্চ বাট যদি আপুনি পাৰফিউম বনাই লয় তাৰ লংজিভিটি বঢ়াব নোৱাৰি বিকজ এটা পাৰফিউম বনোৱাৰ কাৰণে 3টা নোটছ আৰু 3টা নোটছৰ ভিতৰত বহুত মেটেৰিয়েল ইউজ হয় মই তাক কেমিকেল ইউজ কৰি কিবা ইউজ কৰি পাৰফিউমৰ মিন্স যি আছে অৰিজিনেলিটি এইটো বেয়া কৰিব নোৱাৰিম তাৰ নোটছ ইমান ধুনীয়াকৈ নোটছ বনোৱা থাকে তাৰ লগত এক্সপেৰিমেণ্ট কৰি তাক ডেমেজ কৰিব নোৱাৰিম বিকজ ফ্ৰেগ্ৰেন্স বহুত ধুনীয়াকৈ বনোৱা হয় এটা অৰিজিনেল যি এতিয়া এটা পাৰফিউম ক্ৰিয়েট হয় তাৰ ভিতৰত বহুত মানুহে এক্সপেৰিমেণ্ট কৰে তাৰপাছত এটা অৰিজিনেল পাৰফিউম বনায় তাৰ বেলেঞ্চ এটাত হয় নোটছৰ ভিতৰত এটা বেলেঞ্চ থাকে আৰু নোটছৰ বেলেঞ্চ যদি মই বেয়া কৰি দিওঁ স্মেলটো বেয়া হৈ যাব এইটো কাৰণে কেতিয়াও লংজিভিটিৰ কাৰণে নহয় যদি আপুনি প্ৰব্লেম হৈ আছে আপুনি সৰু পেক লৈ লওক সৰু পেক লওক আপুনি পকেটত থওক 4 আৱাৰ 6 আৱাৰ পাছত এবাৰ ইউজ কৰি লওক দিনত 2বাৰ ইউজ কৰিলে আপোনাৰ ছাফিচিয়েণ্ট আছে বিকজ এনেকুৱা এটাও নাই মোৰ ওচৰতো যি আছে বাৰু 6 আৱাৰ প্লাছে আছে বাট এটা অৰিজিনেলিটিয়ে হয় পাৰফিউম কিছুমান যায় 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা ইমানে যায় বহুত ভাল পাৰফিউম ভাল ব্ৰেণ্ডৰ আৰু কিছুমান হয় বহুত ভাল ব্ৰেণ্ড যেনে টম ফৰ্ড কেফে ৰ'জ মই কৈ আছোঁ এইটো নিয়াৰ এবাউট 30+ পাৰফিউমৰ দাম হয় বাট সিটো ভালকৈ চলি আছে এইটো মানুহে স্মেলৰ কাৰণে যায় স্মেলত কি নোটছ ইউজ কৰিছে যেতিয়া উডি নোটছ ল'ব এইটো বহুত দেৰি যাব যদি আপুনি একোৱা আৰু ফ্ৰুটি স্মেল ল'ব এইটো অলপ কমি যাব তেনেকুৱা হয় আৰু মই আটাৰ অইলৰ বেছি প্ৰিফাৰেঞ্চ এইটো কাৰণে দিওঁ বিকজ তাৰ লংজিভিটি বেছি থাকে আৰু যদি পাৰফিউম হিচাপত বনাই লওঁ তাৰ লংজিভিটি কমি যায় তো আপোনালোকে যদি লংজিভিটি বেছি চায় পাৰফিউমৰ জেগাত আপুনি আটাৰ অইল লওক পিয়'ৰ ফৰ্ম একো প্ৰব্লেম নাই আৰু পিয়'ৰ ফৰ্ম এটা বস্তু শিকাই দিওঁ যেনেকৈ বেনানা স্মেল থাকে তো বেনানাৰ কেতিয়াও মিন্স পিয়'ৰ ফৰ্ম ওলাব নোৱাৰে তাক যদি বইল কৰিব জেলি বনি যাব পাৰফিউম নোলায় তো কিছুমান কেমিকেল ইউজ হয় বাট এইটো স্কিন ফ্ৰেণ্ডলি এইটো কাৰণে টেনশ্যন নল'ব মোৰ যিমান আছে ওপৰৰ পৰা তলত চব স্কিন ফ্ৰেণ্ডলি হয় আপোনালোকে স্কিনত এপ্লাই কৰিব পাৰে তো আহি এবাৰ ট্ৰায়েল লৈ লওক থেংক ইউ হেভ এ নাইচ ডে আকৌ নতুন ভিডিঅ' সোনকালে লৈ আহিম কিবা নতুন টপিক যদি পাই যাওঁ কাষ্টমাৰে যদি ডিমাণ্ড কৰে বেছি জনাই দিম থেংক ইউ হেভ এ নাইচ ডে